নমস্কাৰ বন্ধুসকল, আপোনালোকে গম পায় যে আজি 27 মাৰ্চ 2025 তাৰিখে আপোনালোকৰ যি বিদ্যালয়ত হৈ যোৱা গুণোৎসৱ 2025 বৰ্ষৰ ফলাফলখিনি প্ৰকাশ পাব। গতিকে আপোনালোকে সেই ফলাফলখিনি যদি চাব বিচাৰে তেন্তে আপোনালোকে কেনেদৰে আপোনালোকৰ ফলাফলসমূহ চাব পাৰিব সেই বিষয়ে অকণমান ক'বলৈ ওলাইছোঁ। গতিকে আপোনালোকে গুগল উলিয়াই ল'ব। গুগলত গৈ পেলাই গুণোৎসৱ 2025 মাৰি দিব। তাৰ লগে লগে আপোনালোকে দেখা পাব আছাম গুণোৎসৱ বুলি পেলাই ইয়াতে লগ ইন কৰি দিব। ইয়াত লগ ইন কৰাৰ লগে লগে আপোনালোকৰ লগ ইন আহিব। আপোনালোকে দেখিবলৈ পাইছে ইয়াত লগ ইন অপশ্যনটো এটা আহিছে। ইয়াত লগ ইন আপোনালোকে ক্লিক কৰি দিব লাগিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এটা অলৰেডি মই মোৰ স্কুলৰ লগ ইন কৰা আছে, গতিকে এইটো লগ আউট কৰি দিছোঁ। লগ আউট কৰাৰ লগে লগে আপোনালোকৰ যেতিয়া আপোনালোকে গুণোৎসৱ 2025 গুগলত লিখা ক্লিক কৰিব, গতিকে তাৰ লগে লগে আপোনালোকৰ এনেকৈ আহিব। প্ৰথমে ষ্টেট লগ ইন, ডিষ্ট্ৰিক্ট লগ ইন, ব্লক লগ ইন, স্কুল লগ ইন, এক্সটাৰ্নেল ইভেলুৱেটৰ লগ ইন। গতিকে আপোনালোকে ইয়াত দেখিবলৈ পাইছে লগ ইন এজ স্কুল আছে, গতিকে আমি একো ক্লিক কৰিব নালাগে। স্কুল লগ ইন ক্লিক কৰাই আছে, গতিকে ইয়াত আপোনালোকে ইউডাইছ কোডটো দিব লাগিব। ইয়াতে আপোনালোকে স্কুলৰ কোডটো দিব। তাৰপিছত পাছৱৰ্ডটো আপোনালোকে যি আপোনালোকৰ পাছৱৰ্ডটো আছিল সেইটো আপোনালোকে পাছৱৰ্ডটো দিয়াৰ লগে লগে আপোনালোকৰ নেক্সট ফেজটো